ছাত্ৰীয়ে মোক হোৱাটছআপ দিয়ে সুধে দাদা এডিআৰিত যে OMRখন আপোনালোকে দিয়ে এনসাৰ কিটো পাব্লিছ কৰি দিয়ে মেডিকেল বা হেলথ ডিপাৰ্টমেণ্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে আগতে আমি কৰা নাছিলো কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিক্যাল পৰীক্ষাৰ এনসাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম আৰু যিসকলে OMRখন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMRখন সংগ্ৰহ কৰিব পাৰিব আৰু যিসকলে এনসাৰ কি চোৱাৰ পিছত এনসাৰ কি চ্যালেঞ্জ কৰিব খোজে তাৰ বাবেও আমি সুবিধা কৰি দিম অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে যোৱাকালি হৈ যোৱা তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছো যে এডিআৰি পৰীক্ষা যেনেকৈ আমি নিকা কৰি অনুষ্ঠিত কৰিছো আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম ছাত্ৰীয়ে মোক হোৱাটছআপ দিয়ে সুধে দাদা এডিআৰিত যে OMRখন আপোনালোকে দিয়ে এনসাৰ কিটো পাব্লিছ কৰি দিয়ে মেডিকেল বা হেলথ ডিপাৰ্টমেণ্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে আগতে আমি কৰা নাছিলো কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিক্যাল পৰীক্ষাৰ এনসাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম আৰু যিসকলে OMRখন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMRখন সংগ্ৰহ কৰিব পাৰিব আৰু যিসকলে এনসাৰ কি চোৱাৰ পিছত এনসাৰ কি চ্যালেঞ্জ কৰিব খোজে তাৰ বাবেও আমি সুবিধা কৰি দিম অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে যোৱাকালি হৈ যোৱা তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছো যে এডিআৰি পৰীক্ষা যেনেকৈ আমি নিকা কৰি অনুষ্ঠিত কৰিছো আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম ছাত্ৰীয়ে মোক হোৱাটছআপ দিয়ে সুধে দাদা এডিআৰিত যে OMRখন আপোনালোকে দিয়ে এনসাৰ কিটো পাব্লিছ কৰি দিয়ে মেডিকেল বা হেলথ ডিপাৰ্টমেণ্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে আগতে আমি কৰা নাছিলো কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিক্যাল পৰীক্ষাৰ এনসাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম আৰু যিসকলে OMRখন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMRখন সংগ্ৰহ কৰিব পাৰিব আৰু যিসকলে এনসাৰ কি চোৱাৰ পিছত এনসাৰ কি চ্যালেঞ্জ কৰিব খোজে তাৰ বাবেও আমি সুবিধা কৰি দিম অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে যোৱাকালি হৈ যোৱা তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছো যে এডিআৰি পৰীক্ষা যেনেকৈ আমি নিকা কৰি অনুষ্ঠিত কৰিছো আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম